এই বাজেট যেটো আমাৰ BTCৰ SOPD বাজেট, এই বাজেটত 722 কোটি 74 লাখৰ বাজেট দাখিল কৰা হৈছে। এই বাজেট আমাৰ যেটো BTC বাজেট, এই BTC বাজেটটো বছৰে বছৰে 10% এনহেন্সমেণ্ট কৰি আহিলে অকল 722 কোটি নহয়, ইয়াতকৈ অধিক হ'ব লাগিছিল। তথাপিও অসমৰ WPTBC 78 গ্ৰেণ্টছৰ বাজেট মতে আজি যেটো বাজেট, এই বাজেটটো ইন্ট্ৰডিউচ কৰা হ'ল। তো ইয়াত যেটো দেখা গ'ল যে ডিপাৰ্টমেণ্ট ৱাইজ যেটো এল'কেশ্যন, এই এল'কেশ্যনত একদম নথৈ সন্তুষ্ট নহয়। কোনোবা ডিপাৰ্টমেণ্টত এল'কেশ্যনেই ৰখা নাই। কেইটামান ডিপাৰ্টমেণ্ট দেখা যায় যেটো ডিপাৰ্টমেণ্ট মানে বহুত টকা ইয়াত ৰখা হৈছে। ক'বলৈ গ'লে ইয়াত 3-4 জন EM সকলৰেই বাজেট বুলি ক'ব পাৰি। বাকী EM সকলৰ যেটো এল'কেশ্যন নাম মাত্ৰ এল'কেশ্যন হোৱা যেন লাগে। কিছু EM সকলৰ যেটো বাজেট, এই বাজেটত যেটো এল'কেশ্যন, এই এল'কেশ্যনত মানে এমাউণ্টেই ৰখা নাই। কেইটামান ডিপাৰ্টমেণ্ট আৰু কেইজনমান EM সকলৰে বাজেট বুলি আমি ক'ব পাৰি। চিধাকৈ ক'ব গ'লে ইয়াত সন্তুষ্ট নহয়। আৰু ইয়াত কোনো ধৰণৰ মানে কিবা নাই যে তেখেতসকলে কেপিটেল এক্সপেণ্ডিচাৰ কিমান কৰিব আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ কিমান কৰিব। ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ ইয়াৰ মানে কোনো মানে কিবা নাই, কিমান এক্সপেণ্ডিচাৰ হ'ব ইয়াত কোনো টাৰ্গেট নাই। আৰু আমি বেছিকৈ কেপিটেল এক্সপেণ্ডিচাৰৰ কৰিলে বেছি ভাল হয়, কাৰণ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰত খৰচ কৰিলে বেছি হয় মানে ভাল, কাৰণ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ খুব প্ৰয়োজন আৰু কেপিটেল এক্সপেণ্ডিচাৰ কৰিলে ভাল হয়। কিন্তু যেটো দেখা গ'ল কেপিটেল এক্সপেণ্ডিচাৰত কিমান খৰচ হ'ব বা ৰেভিনিউ এক্সপেণ্ডিচাৰ কিমান হ'ব সেইটো মানে ভালকৈ বুজা নাযায়। তো ইয়াত যেটো এল'কেশ্যন দিব লাগে এল'কেশ্যন দিছে, আৰু যেটো কোন ডিপাৰ্টমেণ্টত কি গুৰুত্ব দি পেলাই কাম কৰিব সেইটো একেবাৰে বুজা নাযায়, স্পষ্ট নহয়। এইটো বাজেট স্পষ্ট বাজেট বুলি আমি ক'ব নোৱাৰি। আৰু এইটো নিশ্চয় এই বাজেটৰ দ্বাৰা যে BTC অঞ্চলৰ কেপিটেল জেনেৰেট হ'ব বা কেপিটেল যে আমাৰ এছেট তৈয়াৰী হ'ব সেইটো আমি আশা কৰিব নোৱাৰিম। গণতন্ত্ৰক অপমান কৰিলে গণতন্ত্ৰৰ পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিত এছেম্বলি বা পাৰ্লামেণ্ট যেটো ব'থ হাউচ মানে যেটো চলে, ইয়াত জেনেৰেলি প্ৰায়ৰিটি দিয়া হয় কুৱেশ্যন আৱাৰটো। ৰাইজৰ আৱাজটো প্ৰথম প্ৰায়ৰিটি দি পেলাই ইয়াত চৰকাৰে শুনি লোৱাৰ কাৰণে আৰু ৰাইজৰ যেটো বুজিব লগা জানিব লগা ইনফৰমেশ্যন, এই ইনফৰমেশ্যনটো সন্মান দিয়া হয়। ইয়াৰ কাৰণেই যেটো কুৱেশ্যন আৱাৰ, এই কুৱেশ্যন আৱাৰটো তেখেতসকলে লাষ্টত তেখেতসকলে মানে কুৱেশ্যন আৱাৰটো ৰাখিছে। ইয়াৰ কাৰণে আমি এইটো অপমানিত এটা কাৰ্যকলাপ বুলি ভাবিছোঁ। আৰু গণতন্ত্ৰ ৰক্ষাৰ নামত, গণতন্ত্ৰৰ অপমানত বিৰোধিতা নামত আমি হাউচৰ পৰা ওলাই আহিছোঁ। আৰু কুৱেশ্যন আৱাৰ যেতিয়া আৰম্ভ হ'ল তেতিয়া আকৌ আমি ভাগ লৈছোঁ। আৰু আমাৰ যেটো ৰাইজে ইয়াত কিছু বক্তব্য ৰাখিবৰ কাৰণে, কিছু জানিবৰ কথা বুজিবৰ কাৰণে, চৰকাৰক বুজাবৰ কাৰণে বা ইনফৰমেশ্যন দিবৰ কাৰণে আমাক নিৰ্বাচিত কৰি পেলাই ইয়াৰ জনপ্ৰতিনিধি হিচাপে আমাক পঠাইছে। এই কথাটো আমি আজি ৰাখি পেলাই
আমি আকৌ কুৱেশ্যন আৱাৰত যোগদান কৰিছোঁ। সন্তুষ্ট হ'ব, সন্তুষ্ট হোৱাৰ প্ৰশ্নই নুঠে। মই কৈছোঁ যে 7,722 crore, মাত্ৰ 722 crore নহয়, এই যিটো আমাৰ 2019-20 আমি তেতিয়াই আমি 671 crore আমি পাইছোঁ। 19 আৰু 20 বাজেটত আকৌ আমি 20-21ত 722 crore বাজেট। যোৱা বছৰ তেখেতসকলে 20 কোটি টকা পুৰাণা যিটো এলোকেশ্যন তাতেই 20 crore মাইনাছ, আৰু 10% যদি কৰে 671ৰ যদি আমি 10% বঢ়াই লয় তেতিয়াহ'লে কিমান হয়? তো আৰু 20 কোটি আৰু মাইনাছ, তেতিয়াহ'লে যিটো মানে 722 crore এইটোতো বহুত মাইনাছ হৈছে, বহুত মাইনাছ হৈছে। ইয়াৰ কাৰণে আমি কৈছোঁ যে এই যিটো 722 crore অকল ইমানেই নাপায়, ইয়াতকৈ বহুত বেছি পাব লাগিছিলে। এই যে 722 crore যিটো ফিক্সেশ্যন কৰিলে, কেলকুলেশ্যন কৰিলে, এইটো কোন ইয়াৰটো ভিত্তি কৰি পেলাই তেখেতসকলে কৰিছে? নিশ্চয় 21-22ৰ যিটো 650 কোটি টকা আছিল, এই 650 কোটিৰ ওপৰত 10% ইনহেঞ্চ কৰি পেলাই এই বাজেটখন বনাইছে। কিন্তু আমাৰ 19-20-21তেই 671 crore আছিল, 671 crore। তাৰপিছত 2 বছৰ গ'ল, 671ৰ ওপৰত আৰু আমি 10% প্লাছ যিমান টোটেল হ'ল ইয়াৰ ওপৰত আৰু 10% যোগ কৰিলে 800 কিমান বা crore হয়। এই 800 কিমান বা crore হ'ব লাগিছিলে। ইয়াত আমি কেনেকৈ সন্তুষ্ট হ'ম? আমি সন্তুষ্ট হোৱাৰ কোনো প্ৰশ্নই নুঠে। আৰু যিটো মানে ডিপাৰ্টমেণ্ট ৱাইজ যিটো ফাণ্ড এল'কেশ্যন কৰিছে, ইয়াতো তেওঁলোকৰ EM সকলোৱে সন্তুষ্ট নহ'ব। কেনেকৈ সন্তুষ্ট হ'ব? কাম কৰিব বিচাৰিলেও ভালকৈ কাম কৰাৰ কাৰণে পুঁজি থাকিব লাগিব। পুঁজি যদি দিয়া নহয়, 3-4টা ডিপাৰ্টমেণ্টতে গোটেই খৰচটো কৰে, অল ৰাউণ্ড ডেভেলপমেণ্ট কেনেকৈ হ'ব? ইয়াতো মানে কেইটামান ডিপাৰ্টমেণ্ট, PNRD, WPT, PWD, তাৰপিছত হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, এডুকেশ্যন, ইয়াতেই সীমাবদ্ধ। 40টা ডিপাৰ্টমেণ্ট আছে, 40টাতকৈও অধিক যিটো ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টত কাম কৰিবলৈ হ'লে বাকী ডিপাৰ্টমেণ্টক কিয় পইচা দিয়া হোৱা নাই? মাত্ৰ 4টা ডিপাৰ্টমেণ্ট, 5টা ডিপাৰ্টমেণ্ট বা 6টা ডিপাৰ্টমেণ্টতেই যদি আপুনি ডেভেলপমেণ্ট কৰিব বিচাৰে, তেতিয়াহ'লে BTC কেনেকৈ ডেভেলপমেণ্ট হ'ব? নিশ্চয় ডেভেলপমেণ্ট নহয়। ইয়াৰ কাৰণে আমি এই বাজেটৰ ওপৰত সন্তুষ্ট নহয়। আশা কৰা নহয়, বাজেটটো আমি প্লেচ কৰিছোঁ। আজি বাজেটখন প্লেচ কৰা হৈছে আৰু ধুনীয়া বাজেট এটা, আমাৰ যাতে মেক্সিমাম বেনিফিটছ আমাৰ ৰাইজে যাতে পাব পাৰে। আগত মানে কি হৈছিলে, মানে বাজেটৰ পৰা এনেকুৱা কৰা হৈছিল যে মেক্সিমাম ছাপ্লাই এনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰা হৈছিল। কিন্তু এইবাৰ আমি যিটো বাজেট প্লেচ কৰা হৈছে, আমাৰ মাননীয় BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো বাজেট প্লেচ কৰিছে, সেইটো কমপ্লিটলি মানে পাব্লিকক সন্মুখত ৰাখি ৰাইজৰ কথা চিন্তা কৰি ৰখা হৈছে। আৰু এই কথাটোৱে মই ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে 35 লাখ আমাৰ যি জনসংখ্যা আছে, তেখেতসকলৰ নামত যিটো আমি বাজেট মানে প্লেচ কৰিলোঁ, সেই সময়তে আমাৰ অপজিশ্যনসকলে যিটো ৱাকআউট কৰিলে, এইটো 35 লাখ জনতাক অপমান কৰাৰ নিচিনা হৈ গ'ল। কাৰণ 35 লাখ জনতাত যিটো বাজেট প্লেচ কৰা হৈছে, তাতে তেখেতসকলৰ এক্টিভ পাৰ্টিচিপেশ্যনটো বহুত দৰকাৰ আছিলে। কাৰণ আমি গোটেইখিনি পাব্লিকে বা ৰাইজে আমাক ইয়াত পঠাইছে, এটা প্ৰতিনিধি হিচাপে, জনপ্ৰতিনিধি হিচাপে পঠাইছে, যাতে আমি তেখেতসকলৰ বিষয়ে যাতে ইয়াত উপস্থাপন কৰিব পাৰোঁ, তেখেতসকলৰ কথা ক'ব পাৰোঁ, বাজেটত যদি কিবা লেপছ হৈছে সেইটো যাতে আমি ক'ব পাৰোঁ। কিন্তু সেই সময়ত তেখেতসকলে এবচেণ্ট হোৱাটো বৰ দুৰ্ভাগ্যজনক। মই অনুৰোধ জনাম আপোনালোকৰ জৰিয়তে যাতে বাজেটৰ সময়ত যাতে কোনেও এবচেণ্ট নাথাকে, যাতে এক্টিভলি পাৰ্টিচিপেট কৰে। কাৰণ এইটো আমি জনতাৰ কাৰণে আমি এটা বাজেট তৈরি কৰি আছোঁ বা ৰেডি কৰি আছোঁ, সেইটোৱে অনুৰোধ। बाक्सा सालबारि मुखुमानि सिङाव थानाय रायजो राजा सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां।
किरण एन्टारप्राइज जेराव नोंथांमोना मोननो हागोन नोंथांनि फालांगि खालामनायाव गोनांथि जानाय टाटा योदा ट्राक आरो ई-रिक्शा लोगोसे नोंथांनि न' बां लुनायाव गोनांथि जानाय बाला अन्थाइ सिमेन्ट इटा बाक्सा जिल्ला सालबारि मुखुमानि सालबारि भबानिपुर लामायाव थानाय बे किरण एन्टारप्राइजआव नोंथांनि थांना थानायनि जिउआव गोनांथि जानाय टाटा योदा ट्राक ई-रिक्शा आरो बाला अन्थाइ सिमेन्ट इटाफोरखौ गोरलैयैनो मोननो हागोन गोनांथि जानाय सुबुंफोरा 9101113708 आरो 9401079621 जानबुं अनजिमायाव खौरां लाहरनो हागोन।